পংকজ পাঠকক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে পংকজ পাঠকে। একাংশ লোকে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ। অসমৰ জনসাধাৰণক নিৰোগী কৰাৰ বাবে তেওঁৰ নিৰন্তৰ সাধনা অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰিছে। বাইহাটা চাৰিআলিত কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে পংকজ পাঠকে। এইটো ৰাইজৰ লগতে যিমান দল সংগঠন আছে অসমৰ পলিটিকেল পাৰ্টি হওক নেতা যিমান সংগঠন আছে সকলোৱে একেমুখে গৰিহণা দিছে আৰু সকলোৱে নিন্দা কৰিছে আৰু সেই কাৰণে মই অলপ উৎসাহ পাইছো আৰু মইতো ভাবিছিলো বন্ধ কৰি দিওঁ আৰু মিছামিছি নিজৰ খাই আৰু বেলেগক কিমান সেৱা কৰিম, কিন্তু ৰাইজৰ যিখিনি উৎসাহ পাইছো সেইকাৰণে মই আজি আকৌ কাম কৰাৰ কাৰণে ওলাই আহিছো। একেমুখে সকলোৱে ধিক্কাৰ দিছে, গৰিহণা দিছে, সেইটো নিন্দা কৰিছে, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু আছামৰ আগৰ পৰা সমস্যা, মই 2012-13 অসমত আহিছিলো। এতিয়া যোৱাকালি এজনে লিখিছে 2005 বোলে তেওঁৰ দেউতাক মোৰ ঔষধ খাই ঢুকাইছে। মই 15 বছৰ 2005 মই মুম্বাইতে আছিলো, 15 বছৰ মুম্বাইতে আছিলো। আছামৰ আগৰ পৰা সমস্যা, তেওঁলোকৰ সমস্যা হৈ থাকক, বেয়া নাপাওঁ আৰু হৈ থাকিব লাগে। আমাৰ কাৰণে যদি কোনোবা জ্বলি থাকক আৰু